নমস্কাৰ সকলোকে টুকুৰা খবৰ ব্লগিঙলৈ মই পুনৰবাৰ নতুন এটা ব্লগ লৈ মই বিপাঞ্চি আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। আৰু এয়া ইমান ডাৱৰীয়া বতৰটো কলেজলৈ যাবলগীয়াত পৰিছে, দেখিছেনে বাৰু? উপায় নাই আৰু কলেজলৈতো যাবই লাগিব যিহেতু ক্লাছবিলাক হৈছে বাৰু। আজি এতিয়া বতৰটোৰ যিটো বতৰ মানে এই বতৰত যাবলৈ মন নাযায়, কিন্তু আমাৰ এই বৃন্দাবনখন দেখিছেনে বাৰু? বৰষুণৰ টোপালবিলাকেই বৃন্দাবনখন আৰু জীপাল কৰি তুলিছে। ইয়াৰ সৌন্দৰ্যতাৰ কথাটো ক'বই নালাগে। যিহেতু কলেজীয়া জীৱন শেষ হ'বলৈ আৰু বেছিদিন নাই, গতিকে ভাবিলোঁ অকণমান বৃন্দাবনৰ দেশতে ঘূৰি লওঁ, তাৰ উপভোগ কৰোঁ সৌন্দৰ্যতা। তাৰপিছত কলেজৰ পৰা ওলাই আহিলোঁ আৰু লগৰকেইজনীৰ লগত। তাৰপিছত কিছুমান ইম্পৰ্টেণ্ট বস্তু কিনিবলগীয়া আছিলে, এছাইনমেণ্ট এইবিলাক যিবিলাক ৰিপৰ্ট বনাবলৈ আছিলে, সেই ৰিপৰ্টৰ কাৰণে কিছুমান বস্তু কিনিবলগীয়া আছিলে, তাৰ কাৰণে গৈ আছোঁ। গোটেইকেইজনে কথা পাতি তেহেঁতি কৈছে যে আজি আহিবলৈ একদমেই মন নাছিলে। তাৰপিছত পিছফালৰ পৰা গোটেই লগৰকেইজনীৰ লগত এনেদৰে কথা পাতি যোৱাৰ মজাই বেলেগ, নহয়নে বাৰু? তাৰপিছত গৈ আছোঁ, এয়া আপোনালোকক দেখাম আমাৰ গড়গাঁও মহাবিদ্যালয়। যিহেতুকে আৰু ধুনীয়া কৰি তুলিছে গড়গাঁও মহাবিদ্যালয়খন, ইমান ধুনীয়াকৈ ছবি আঁকিছে। যিহেতু নাকৰ ভিজিট হ'ব আমাৰ মহাবিদ্যালয়ত, গতিকে ইমান ধুনীয়াকৈ মানে বনাইছে ন, দেখিলে মানে চাই থাকিবলৈ মন যাব। এয়া সঁচাকৈ বহুত মজাকৈ বনাইছে। আৰু ইফালে আমি গৈ আছোঁ, আপোনালোকে দেখিবলৈ পাব কেনেকৈ তেওঁলোকে আঁকি আছে। ইমান বৰষুণতো তেওঁলোকে কেনেকৈ নিজৰ কামটো ইমান ধুনীয়াকৈ কৰি আছে, দেখিছেনে বাৰু? আৰু এয়া আমি কেইজনী গৈ আছোঁ গোটেইকেইজনী একেলগে। তাৰপিছত দোকান এখনত সোমালোঁ। দোকানখনৰ পৰা কলম চলম যিবিলাক যাৱতীয় বস্তু আৰু সেইবিলাক বস্তুবিলাক সকলোবিলাক কিনি ল'লোঁ। আৰু তাই কৈছে বোলে আজিৰ পৰা বস্তুবোৰ কিনি লৈছোঁ যেতিয়া আজিৰ পৰা লিখিমগৈ আৰু ধুনীয়াকৈ বোলে, এনেকৈ কৈছে তাই। আজি এই কলেজত থকা সময়খিনি আপোনালোকক মিনি ভ্লগ ৰূপে আগবঢ়ালোঁ। কেনেকুৱা পালে? ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ পেজখন ফ'ল' কৰিব।